ইতিমধ্যে আপোনালোকক জনাব বিচাৰোঁ যে বিগতৰ আজি 2-3 দিনৰ আগতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ এটা অপপ্ৰচাৰ লোকে যে শিৱসাগৰ সদৰ সমষ্টিটো অসম গণ পৰিষদ দলক দিয়াৰ এটা মানে চুক্তিবদ্ধ হৈছে বুলি ইতিমধ্যে আমি ফেচবুক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ। কিন্তু অত্যন্ত আমি বেয়া লাগিছে, আজি প্ৰত্যেক আমাৰ বিজেপি একদম বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল ওলাই আহিছে। আজি আমি জিলা সভাপতি মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিব প্ৰেৰণ কৰিবলৈ আহিছোঁ। যিহেতু ইতিমধ্যে অত্যন্ত বেয়া কথা মানে কি হ'ল, আমি ইমান দিন কষ্ট কৰি শিৱসাগৰ সাংগঠনিক ভেটি আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ প্ৰত্যেকৰে কাৰ্যকৰ্তাসকলৰ এটা অৱদান আছে, যিখিনি নেকি আমি ইমানবোৰ কষ্ট কৰি যাতে আমাৰ পঞ্চায়তসমূহ যাতে আমি বিজেপি দখললৈ আমি আনিব পাৰিলোঁ, তাৰ মাজতে যে ফটককৈ যে অসম গণ পৰিষদ দলক যে আমাৰ শিৱসাগৰ সমষ্টিটো যে অৰ্পণ কৰিব, এই কথাষাৰ আমি কোনো পধ্যে আমাৰ দলীয় কাৰ্যকৰ্তালৈ আমি মানি ল'ব পৰা নাই। আমি আগন্তুক দিনত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ অনুৰোধ জনাইছোঁ যাতে শিৱসাগৰ সমষ্টিটো কোনো কাৰণতে আমি অসম গণ পৰিষদক আমি দিব নোৱাৰোঁ, যাতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি যাতে আমাৰ পদুম ফুলৰ আমাৰ এজন প্ৰাৰ্থীক আমাৰ নিযুক্তি প্ৰদান কৰিব বুলি, টিকেট প্ৰদান কৰিব বুলি অতি আগ্ৰহে আমি বাট চাই আছোঁ। এই গোটেই বিষয়টোত কিবা ৰাজনীতি গম নাপায়? ইতিমধ্যে আমি গম পাইছোঁ যে এছাম লোকে, বিৰোধী লোকে ধৰি লওক আমাৰ কিছুমান কাৰ্যকৰ্তা লোকে মানে টিকেট প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছুমান অভিযোগ আনিছে যদিও তথাপি আমি আজি যিজন টিকেট প্ৰখ্যাতি প্ৰাৰ্থীয়ে হওক বা বিজেপি যিজন প্ৰাৰ্থীয়ে হওক আমাৰ ইয়াত কোনো ক'বলগীয়া নাই। মুঠতে আমাৰ শিৱসাগৰত যিকোনো প্ৰক্ৰিয়াৰে আমাৰ পদুম ফুলিব লাগিব আৰু আমি এজন প্ৰাৰ্থী আমি টিকেট পাৰ্টীক আমি বিচাৰোঁ। বিৰোধী মানে অন্য বিৰোধী দল নে আপোনালোকৰ অন্য প্ৰাৰ্থিত্ব প্ৰত্যাশী অভিযোগসমূহ আনিছে? না, আমাৰ এইটো দলৰ কোনো কথা নহয়, এইটো বিৰোধী লোকে কিছুমান কুটকৌশল কৰিছে যাতে এজিপিক দিলে যে অখিল গগৈ ওলাই যাব পাৰিব। বিজেপি যিহেতু এটা ডাঙৰ এটা মানে অতিকৈ দুৰ্গ হৈ পৰিছে বিজেপি। ইতিমধ্যে তৃণমূল পৰ্যায়ত প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে গম পাইছে, প্ৰতিদিনে আমাৰ যোগদানৰ কাৰ্যসূচীবিলাক চলি আহিছে। ইতিমধ্যে নতুন যুৱচামো ওলাই আহিছে যাতে শিৱসাগৰ আপোনালোকে কি ব্যৱস্থা ল'ব? নাই, ABC দিলে আমি ইতিমধ্যে কোনো পধ্যে মানি ল'লোঁ। আমাৰ হাজাৰ কাৰ্যকৰ্তা আছে, আমাৰ 20,000ৰো অধিক কাৰ্যকৰ্তা আছে। সকলো কাৰ্যকৰ্তাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। দৰকাৰ হ'লে আমি দিছপুৰলৈকে যাম। মানে আমি অগপ কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। শিৱসাগৰত বিশেষকৈ আমাক বিজেপি লাগিবই। এইটো ডেফিনেটলি, কাৰণ ইমানখিনি কাৰ্যকৰ্তাৰ মনৰ ক্ষোভ আছে, যিহেতু ইমান কষ্ট কৰি আজি তৃণমূল পৰ্যায় শক্তিশালী কৰাৰ যিখিনি মানে সুবিধা আছে, কাৰ্যকৰ্তালৈ ইমান কষ্ট কৰি যদি ইমান অতি সোনকালে অতি কম দিনৰ ভিতৰতে যে এজন এজিপি লোকক যে টিকেট প্ৰাৰ্থী প্ৰদান কৰিব আমি কোনো পধ্যে মানি নলওঁ। কাৰণ আমাৰ যথেষ্ট ভেটি আছে শিৱসাগৰত। আজি পূৰ্বৰ তুলনাত শিৱসাগৰ বিজেপি যথেষ্ট উন্নত। এতিয়া শিৱসাগৰত কেৱল পদুম ফুলিব লাগিব, ইয়াৰ কোনো বিকল্প নাই। আমি অসম গণ পৰিষদ দলক আমি কোনো পধ্যে মানি নলওঁ। এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছে আপোনালোকে? বিদ্ৰোহ বুলি নহয়, আমি দৰকাৰ হ'লে আমি মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ কৰিম, এই সন্দৰ্ভত আমি মতামত জনাম যাতে কোনো পধ্যে যাতে এই সমষ্টিটো যাতে আমাৰ বিৰোধী হাতত মিত্ৰজোঁটৰ অসম গণ পৰিষদত যাতে দিব নোৱাৰে। আমি ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম যাতে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকল আছে যাতে আমাৰ শিৱসাগৰ সমষ্টিটো আমাৰ মানে বিজেপিক দিয়ে, হাজত দিয়ে। ধন্যবাদ।